প্ৰিয় বন্ধু বান্ধৱীসকল, লগতে মোৰ ছিনিয়ৰ ও জুনিয়ৰ বন্ধু বান্ধৱীসকল এণ্ড মোৰ শিক্ষক ও শিক্ষয়িত্ৰীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। আপোনালোকৰ আশীৰ্বাদত, আল্লাহৰ কৃপাত ময়ো ভালেই আছোঁ। আপোনালোকে সকলোৱে নিশ্চয় অৱগত হৈছে যে অহা 14, 15 আৰু 16 তাৰিখত আমাৰ বামুণডোংগৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন সতীৰ্থ মহাসমাৰোহ আয়োজন কৰা হ'ব। আপোনালোকে ইতিমধ্যে ফেচবুক বা হোৱাটছআপ গ্ৰুপত সকলোৱে গম পায়েই আছে। তথাপি মই এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক নিমন্ত্ৰণ দিবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে সকলোৱে যেন আহি এই প্ৰাক্তন সতীৰ্থ মহাসমাৰোহ সকলোৱে অংশীদাৰ হৈ সকলোকে আনন্দৰ উপলব্ধ কৰিব। লগতে মই এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক এই যিটো সমাৰোহৰ পেণ্ডেলৰ কাম চলি আছে তাৰে কিছু দৃশ্য আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ লগতে মই সৰু এটা অনুৰোধ কৰিম যে বন্ধু বান্ধৱীসকললৈ, মোৰ এইটো ইউটিউব ব্লগ ভিডিঅ' চেনেল হয়, এইটো হোৱাটছআপ গ্ৰুপত দিয়া হ'ব। সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লগতে প্ৰত্যেকটা বেটছত এই ভিডিঅ'টো গ্ৰুপত যাতে শ্বেয়াৰ কৰি দিয়ে, যাতে সকলো বন্ধু বান্ধৱীয়ে পেণ্ডেলটো দেখাৰ সুবিধা পায়। লগতে মোৰ চেনেলটোৰ জৰিয়তে ভিডিঅ'বিলাক দেখিব পাৰে। মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আৰু মই যাতে ইউটিউব চেনেলটোলৈ আগবাঢ়ি যাব পাৰোঁ। দেৰি নকৰি বলক, মই আপোনাৰ পেণ্ডেল দেখাই দি আছোঁ। দেৰি নকৰোঁ, আমি বামুণডোংগৰ হায়াৰ ছেকেণ্ডেৰী স্কুললৈ গৈ আছোঁ। ইয়াৰ ৰাস্তাতে গৈ আছোঁ। আমাৰ এই ৰাস্তাৰ মাজত এখন ডাঙৰ গেট বনোৱা আছে। বামুণডোংগৰ হায়াৰ ছেকেণ্ডেৰী প্ৰাক্তন সতীৰ্থ মহাসমাৰোহ গেট ডাঙৰকৈ চাই লওক। আহি পালোঁ অলৰেডি স্কুল খেলপথাৰত, য'ত পেণ্ডেল বনাই আছে। চাওক, ডাঙৰ ধুনীয়াকৈ গেট বনাই থৈ দিছে। এইটো চাওক, যিটো পেণ্ডেল কৰিছে এইটো পেণ্ডেলত প্ৰত্যেক বেটছৰ বেলেগ বেলেগ বহাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে হয়তো লগ বন্ধু হয়তো আহি একত্ৰিত হ'ব। বেলেগ বেলেগ বেটছৰ কাৰণে বেলেগ বেলেগ ৰুম বনাইছে। চাই লওক, এইফালে মেইন ষ্টেজটো এইটো চাই লওক। ক্লিয়াৰ হোৱাই নাই এতিয়াও ন। এইটো হ'ল মেইন ষ্টেজ, য'ত বহি সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব পাৰিব। এইফালে আৰু বনোৱা আছে, য'ত বেলেগ বেলেগকৈ বহিবলৈ দিব। প্ৰত্যেকটা বেটছৰ কাৰণে বেলেগ বেলেগ ৰুম বনোৱা হৈছে। সকলোকে আহিবলৈ অনুৰোধ জনালোঁ। সকলোৱে একেলগে মিলি সাক্ষাৎ কৰিম। হওক, আপোনাৰ কাৰণে দোকানদাৰৰ কাৰণে ব্যৱস্থা কৰা হৈছে। পাণ তামোলৰ পৰা আদি কৰি বস্তু পোৱা যাব। এইটো হ'ল মেইন ষ্টেজ, য'ত ছিংগাৰত উঠিব। ষ্টেজৰ প্ৰগ্ৰেছ চাই লওক। এইটো হ'ল ফুল ষ্টেজ, চাই লওক। চ' ফ্ৰেণ্ডছ, পেণ্ডেলটো চাই নিশ্চয় ভাল লাগিছে, মোৰো ভাল লাগিছে। মই এক্সাইটেড হৈ আছোঁ 14 তাৰিখ কেতিয়া আহে। তাৰপৰা সকলোৱে যোনে য'ত আছে তাৰে পৰা অহাৰ চেষ্টা কৰিব। এই সন্মিলনত আহি কেনে সকলোৱে যাতে দেখা দিব পাৰোঁ। হয়তো ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে স্কুল অৱস্থিত হৈ গৈছে অলৰেডি। ব্ৰহ্মপুত্ৰ নদী বহুত দূৰৰ ওচৰতেই, তাতে নেক্সট একেলগে হ'বও পাৰোঁ, নহ'বও পাৰোঁ। গতিকে সকলোৱে নিজৰ কাম কাজ নকৰিও তাৰ মাজতে সময় মিলাই আহিব লাগিব। সকলোৱে অনুৰোধ জনাম, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো প্ৰত্যেক বেটছত মোৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিব, যাতে মোৰ ভিডিঅ'টো চাব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যাবলৈ সহায় কৰিব পাৰে। ধন্যবাদ। খুদা হাফিজ।